নমস্কাৰ গুড মৰ্নিং সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ আসাম পুলিচ নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 কালিলৈ অসম আৰক্ষী ফালৰ পৰা পুনৰ নতুনকৈ 5000 পদ মুকলি কৰা হ'ব এই 5000 পদৰ আবেদন কৰিবলৈ হলে আমাৰ অসমৰ প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ লৰা আৰু ছোৱালীয়ে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আবেদন কৰিবলৈ হলে আপোনালোকৰ ডকুমেন্টস কি লাগিব বা এপ্লাই কৰিবলৈ হলে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লৈকে দিয়া হয় এডুকেশন কোৱালিফিকেশনস কিমান লাগিব সকলো বিলাকৰ তথ্য ভিডিওটো যেটা ফুল ইনফৰমেশন হকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো ছবিটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড Telegram গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক তাতে যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব আৰু যদি আপোনালোকে ফেসবুকত চাই আছে তেতিয়াহলে আপোনালোকে ফলো কৰি লব এতিয়া অসম আৰক্ষী ফালৰ পৰা কালিলৈ যি 5000 পদ মুকলি কৰা হ'ব সেই 5000 পদৰ আবেদন কৰিবলৈ হলে ডকুমেন্টস কি লাগিব বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিয়া হয় তাৰে তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰা এখন ইবুক বনাইছো যিখন ইবুকত কমপ্লিট সিলেবাস পাব 2014 পৰা 2025 লৈকে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰ সমূহ আপোনালোকে পাব আৰু লগতে ইয়াতে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ পাব ইয়াতে ম্যাথছ পাব ৰিজনিং পাব জেনাৰেল নলেজৰ কোৱেশ্চন এনসাৰ পাব ইংলিছৰ কোৱেশ্চন এনসাৰ পাব আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব টোটাল এমসিকিউ 6000 কোৱেশ্চন এনসাৰ আপোনালোকে এই ইবুকখনত দেখিবলৈ পাব অসমীয়া আৰু ইংৰাজী মাধ্যমত যদিহে আপোনালোকে এই অসম আৰক্ষী কনষ্টেবল লেভেলৰ পদবিলাকৰ ৰিটেন এক্সামৰ বাবে আপোনালোকে যদি এই ইবুকখন লব বিচাৰে তেতিয়াহলে ইয়াৰ দাম হৈছে 199 পেমেন্ট কৰি এই নম্বৰত স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই ইবুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি লব বিচাৰে লৈ লব পাৰে এতিয়া অসম আৰক্ষীত কাইলৈ যি 5000 পদ মুকলি কৰা হ'ব সেই 5000 পদৰ আবেদন কৰিবলৈ হলে আপোনালোকৰ ডকুমেন্টস বা বয়সৰ সময়সীমা বা এডুকেশন কোৱালিফিকেশনৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো প্ৰথমতে আপোনালোকক মই জনাবলৈ বিচাৰিছো যদিহে আপোনালোকৰ কনষ্টেবলৰ পদ মুকলি কৰা হয় যেনে ABN EB কনষ্টেবল যদি ফৰেষ্ট ডিপাৰ্টমেন্টৰ AFPF ৰ কনষ্টেবলৰ ভ্যাকেন্সি ওলাই তেতিয়া হলে তাত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমাটো মিনিমাম 18 বছৰ পৰা 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব অনলি কনষ্টেবল পদবিলাকৰ বিষয়ে মই আপোনালোকক জনাই দিছো এই বিষয়ে আপোনালোকে গম পালে কনষ্টেবল লেভেলৰ পদবিলাকত আবেদন কৰিবলৈ হলে বয়সৰ সময়সীমা মিনিমাম 18 বছৰ ম্যাক্সিমাম 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ মানে ST SC সকলে 18 বছৰ পৰা 30 লৈকে আবেদন কৰিব পাৰিব আৰু OBC MOBC বিলাকে 18 বছৰ পৰা 28 লৈকে আবেদন কৰিব পাৰিব আৰু যি সকল ক্যান্ডিডেট জেনেৰেল হয় তেওঁলোকে 18 বছৰ পৰা 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব এই বিষয়ে আপোনালোকে গম পালে এইটো বয়সৰ সময়সীমা বিষয়ে আপোনালোকে গম পালে এখিনি অনলি কনষ্টেবল লেভেলৰ পদবিলাকৰ বিষয়ে মই আপোনালোকক জনাইছো ইয়াতে এডুকেশন কোৱালিফিকেশন যদিহে আপোনালোকে অসম আৰক্ষী এবি কনষ্টেবলৰ ভ্যাকেন্সি ওলাই তেতিয়াহলে 10 পাস কৰিলে আবেদন কৰিব পাৰিব আৰু যদিহে আপোনালোকৰ ইউবি কনষ্টেবলৰ ভ্যাকেন্সি ওলাই তেতিয়াহলে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু AFPF মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলৰ ভ্যাকেন্সি যদি ওলাই তাতে এপ্লাই কৰিবলৈ হলে আপোনালোকে মিনিমাম কোৱালিফিকেশন মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব কনষ্টেবল লেভেলৰ পদবিলাকত আপোনালোকে মেট্ৰিক পাস কৰিলে আবেদন কৰিব পাৰিব কিন্তু ইউবি কনষ্টেবল পদবিলাকত আপোনালোকে আবেদন কৰিবলৈ হলে হাই সেকেন্ডাৰী পাস কৰিব লাগিব এই বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ হৈছে SI যদি SI ভ্যাকেন্সি ওলাই তেতিয়াহলে আপোনালোকে আবেদন কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমাটো 20 বছৰ পৰা 26 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সাব ইন্সপেক্টৰ ভ্যাকেন্সি যদি ওলাই ইউবি সাব ইন্সপেক্টৰ যদি ভ্যাকেন্সি ওলাই তেতিয়াহলে আপোনালোকৰ বয়সৰ সময়সীমাটো 20 বছৰ পৰা 26 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হ'ব ST SC সকলৰ কাৰণে 5 বছৰ OBC MOBC বিলাকৰ কাৰণে দিয়া হ'ব 3 বছৰ এজ ইলেকশন এডুকেশন কোৱালিফিকেশন এনি যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে আপোনালোকে SI পদবিলাকত আপোনালোকে আবেদন কৰিব পাৰিব এটো আপোনালোকৰ বয়সৰ সময়সীমা আৰু এডুকেশন কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট যদিহে ফৰেষ্ট ডিপাৰ্টমেন্টৰ ভ্যাকেন্সি ওলাই তেতিয়াহলে এই পদৰ কাৰণে আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন এণ্ড বয়সৰ সময়সীমা ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশনস বেচেলাৰ ডিগ্ৰী যদি গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেতিয়াহলে ফৰেষ্টাৰ গ্ৰেড 1ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু ফৰেষ্ট গ্ৰেডত আবেদন কৰিবলৈ হলে আপোনালোকৰ এডুকেশন কোৱালিফিকেশনস 12 পাস যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তেতিয়াহলে আপোনালোকে ফৰেষ্ট গ্ৰেডৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু AFPF মানে আসাম ফৰেষ্ট প্ৰটেকচন ফোৰ্স কনষ্টেবলৰ পদবিলাকত আবেদন কৰিবলৈ হলে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব এখিনি এডুকেশন কোৱালিফিকেশনৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট আপোনালোকৰ বয়সৰ সময়সীমা
ফৰেষ্টা গ্ৰেড 1 এণ্ড ফৰেষ্ট গাৰ্ডত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশ্যনো দিয়া হয় ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হয় 3 বছৰ এজ ইলেকশ্যন তাৰপা AFPF আসাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ কনষ্টেবল পদবিলাকত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সময়সীমা 18 বছৰৰ পৰা 25 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশ্যন দিয়া হয় ST SC সকলৰ কাৰণে 5 বছৰ আৰু OBC MOBC বিলাকৰ কাৰণে দিয়া হয় 3 বছৰ এজ ইলেকশ্যন এইখিনি আপোনালোকৰ বয়সৰ সময়সীমা এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকে গম পালে কোনটো পদৰ কাৰণে আবেদন কৰিবলৈ হ'লে কি কোৱালিফিকেশ্যনছ লাগে বা বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিয়া হয় তাৰে তথ্য আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে ডকুমেণ্টছ এই পদৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট হৈছে ডকুমেণ্টছ বিলাক আপোনালোকে ৰেডি কৰিব লাগিব প্ৰথমতে আপোনালোকৰ ডকুমেণ্টছ লাগিব সাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ প্ৰুফৰ বাবে এডমিট কাৰ্ড বা সাৰ্টিফিকেট HSLC মেট্ৰিকৰ এডমিট কাৰ্ডটো লাগিব নহলে আপোনালোকৰ যদি মেট্ৰিকৰ এডমিট কাৰ্ডৰ ডেট অফ বাৰ্থটো মেনশ্যন নাই তেতিয়াহলে আপোনালোকৰ HSLC মানে মেট্ৰিকৰ সাৰ্টিফিকেটখনটো আপোনালোকৰ ডেট অফ বাৰ্থটো মেনশ্যন থাকে সেইখন হলো আপোনালোকে আবেদন কৰিব পাৰিব এজ প্ৰুফৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড নহলে আপোনালোকৰ মেট্ৰিকৰ সাৰ্টিফিকেট হলে হৈ যাব তাৰপা নেক্সট আপোনালোকৰ পাছ সাৰ্টিফিকেট লাগিব আৰু পাছ সাৰ্টিফিকেটখন আপোনালোকৰ লাগিব আৰু মাৰ্কশিট লাগিব এই বিষয়ে আপোনালোকে গম পালে কনষ্টেবল পদবিলাকৰ কাৰণে কোৱালিফিকেশ্যনছ বেলেগ আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে কোৱালিফিকেশ্যন বেলেগ SI কাৰণে কোৱালিফিকেশ্যন বেলেগ আৰু ফৰেষ্টা গ্ৰেড 1ৰ কাৰণে আপোনালোকে গম পাইছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব মানে পোষ্ট চাই আপোনালোকৰ ডকুমেণ্টছ বিলাক আপোনালোকৰ সাৰ্টিফিকেট বিলাক বেলেগ বেলেগ লাগিব এই বিষয়ে আপোনালোকে গম পালে পাছ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব যদি কনষ্টেবলৰ ভেকেন্সিখিনিত এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মেট্ৰিক পাছ কৰিব লাগিব UB কনষ্টেবলৰ পদবিলাকত আবেদন কৰিবলৈ হ'লে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট লাগিব ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিবলৈ হ'লে হাই ছেকেণ্ডেৰী মাৰ্কশিট এণ্ড সাৰ্টিফিকেট লাগিব SI পদবিলাকত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে গ্ৰেজুৱেশ্যনৰ সাৰ্টিফিকেট এণ্ড মাৰ্কশিট আপোনালোকৰ থাকিব এইখিনি বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব যিসকল কেণ্ডিডেট OBC MOBC বা SC ST হয় তেওঁলোকৰ কাষ্ট সাৰ্টিফিকেটখন লাগিব আৰু যদি আপোনালোকৰ স্পৰ্টছ সাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে বেনিফিট পাব যদি NCC সাৰ্টিফিকেট আছে আপোনালোকে বেনিফিট পাব এই বিষয়ে আপোনালোকে গম পালে তাৰপা নেক্সট হৈছে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড মোষ্ট ইম্পৰ্টেণ্ট এখন আপোনালোকৰ লাগিবই এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকৰ লাগিবই যদি এতিয়ালৈকে বনোৱা নাই তেতিয়াহ'লে আপোনালোকে অতি সোনকালে বনাই লওক এইখিনি মেইন ইম্পৰ্টেণ্ট ডকুমেণ্টছ বাকি আপোনালোকৰ যেতিয়া ইন্টাৰভিউ দিবলৈ যাব তেতিয়া আপোনালোকৰ এটা ID কাৰ্ড লাগিব ID কাৰ্ড আপোনালোকৰ আধাৰ কাৰ্ডটো দেখাই দিলেও হৈ যাব এই বিষয়ে আপোনালোকে গম পালে এটা ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব আপোনালোকে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো যেতিয়ালৈকে ৰিক্ৰুটমেন্ট চলি থাকিব তেতিয়ালৈকে আপোনালোকৰ সেই ৰেজিষ্টাৰ মোবাইল নম্বৰটো আপোনালোকৰ থাকিবই লাগিব এই বিষয়ে আপোনালোকে গম পালে এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰি থৈ দিয়ক এই বিষয়ে আপোনালোকে গম পালে হয়তো কাইলৈ ভেকেন্সি আহিব কাইলৈ এপ্লাই নহয় দুদিনমানৰ পিছত হয়তো আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হ'ব কাইলৈ নটিফিকেশ্যন আহিব কাইলৈ কি ভেকেন্সি আহিব কাইলৈ আমি গম পাম আৰু তাতে তথ্যবিলাক আমি দিবলৈ চেষ্টা কৰিম বাকি এতিয়া আপোনালোকৰ বাবে যিখিনি ইম্পৰ্টেণ্ট বস্তু বা যিখিনি ইম্পৰ্টেণ্ট লাগতিয়াল বস্তু সেইখিনি মই আপোনালোকক এই ভিডিঅ'টো যেতিয়া জনালো যদি ভিডিঅ'টো ভাল পালে সকলোকে যাতে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ